ভৱেশ্বৰীৰ অপ্সৰা নৃত্য যেন মৰ্তলোক নহয় ত্ৰিসন্ধ্যাপুৰৰ দেৱলোকত পৰিণত হৈছে উত্তৰ গুৱাহাটী। প্ৰচণ্ড শীতৰ মাজতে আউনীআটী সত্ৰীয়া ঐতিহ্য ভৱনৰ বাকৰি জীপাল হ'ল সত্ৰীয়া নৃত্যৰে। আউনীআটী সত্ৰৰ একক আৰু অনন্য অপ্সৰা নৃত্যৰ লগতে শিক্ষাৰ্থীসকলে পৰিৱেশন কৰে কৃষ্ণ নৃত্য, গোপী নৃত্য, ঝুমুৰা নৃত্য, নাদুভংগী নৃত্য, চালি নৃত্য আৰু অভিনয় নৃত্য। সত্ৰীয়া আধ্যাত্মিক কলা নিকেতনৰ গুৰু লক্ষ্মী কাকতিৰ উদ্যোগত পৰিৱেশন কৰা হয় এটাৰ পিছত আনটো আকৰ্ষণীয় নৃত্যানুষ্ঠান। গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ গুৱাহাটীৰ কেইবাখনো সত্ৰীয়া বিদ্যালয়ৰ 2 শতাধিক প্ৰতিভাৱান শিক্ষাৰ্থীয়ে। আউনীআটী সত্ৰৰ প্ৰত্যক্ষ উদ্যোগত আয়োজন কৰা হয় অনুষ্ঠান। নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তা চেতনাৰে সঠিক মাৰ্গদৰ্শন দেখুওৱাৰ প্ৰয়াস কৰা হৈছে ঐতিহ্যমণ্ডিত সত্ৰখনিয়ে। প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পৰিচৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰা অৰ্পিতা দাসৰ বৈষ্ণৱ সাংস্কৃতিক প্ৰতিভা দেখি অভিভূত উপস্থিত ৰাইজ। আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰৰ সত্ৰৰ উদ্যোগত মানে যিখন আমাৰ সত্ৰীয়া বিদ্যালয় গঢ় লৈ উঠিছে, উদ্দেশ্য এটাই যাতে আমাৰ উত্তৰ গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিকতাৰ দিশেৰে আগবাঢ়ি যাব পাৰে। তেওঁলোকৰ মাজত যদি কুসংস্কাৰ গঢ় লৈ নুঠে, তেওঁলোকে যদি পশ্চিমীয়া সংস্কৃতিৰ যি আধাৰ তাৰ মাজত যে তেওঁলোকে সোমাই নপৰে, গতিকে আধ্যাত্মিকতাৰ জ্ঞানৰ মাজে মাজে যে তেওঁলোকে প্ৰসাৰিত লাভ কৰিব পাৰে, তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমাৰ সত্ৰীয়া ঐতিহ্য আধ্যাত্মিক কলা নিকেতন লগতে সমলয় সত্ৰীয়া কলা নিকেতন, গোপাল সত্ৰীয়া নিকেতন, আকৌ শংকৰ মাধৱ সত্ৰীয়া নিকেতন আৰু বহুকেইখন বিদ্যালয় আমাৰ উত্তৰ গুৱাহাটীত গঢ় লৈ উঠিছে। এই প্ৰতিখন বিদ্যালয়ৰ অভিভাৱকা লগতে গুৰু আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীকান্ত কাকতিদেৱ লগতে অতুল ভূঞাদেৱৰ ছাত্ৰ ছাত্ৰীসকলে এই সত্ৰীয়া যি সংগীত সত্ৰীয়া নৃত্য এই জ্ঞান লাভ কৰি আছে আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ শিশুসকল আধ্যাত্মিকতাৰ দিশেৰে আগবাঢ়ি গৈছে। গতিকে আমি এই সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ কাৰণে আৰু প্ৰচাৰৰ কাৰণে প্ৰতি বছৰে আমি এই সত্ৰীয়া স্কুল বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ আৰু এইবেলিও আমি 2018 বৰ্ষতে স্থাপিত হোৱা এই বিদ্যালয়খনৰ আজি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। আচলতে আমাৰ প্ৰতিষ্ঠা হৈছিলে অক্টোবৰ মাহত, কিন্তু আমাৰ কিছু বিসংগতি বা অসুবিধাৰ কাৰণে আমি তাক সংগতি ৰাখি আমি জানুৱাৰী মাহত পাতিব লগা হৈছে। তাৰ কাৰণে দুখিত, এই চেনেলৰ মাধ্যমেৰে জনাইছোঁ। তথাপিতো আমি ছাত্ৰ ছাত্ৰীৰ প্ৰচাৰৰ কাৰণে তেওঁলোকৰ আধ্যাত্মিকতাৰ জ্ঞান বৃদ্ধিৰ কাৰণে আমি অনুষ্ঠানটো প্ৰতি বছৰে পালন কৰি আহিছোঁ। আমিনগাঁৱৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।